নিশ্চয় ভালে আছে কৈ এতিয়া মই আপোনালোকক মই আজি ইতিমধ্যে বিয়া খাইছিলোঁ অলপ আগত ভিডিঅ' দিছোঁৱেই আপোনালোকক এতিয়া বিয়া খাই আহি মই ইতিমধ্যে মোৰ বন্ধুৱে হয় মোৰ হাজবেণ্ডৰ বন্ধুৰ ঘৰত আছোঁ এয়া চাওক আলুগুটি পিটিকা খাই আছোঁ এয়া এয়া আৰু এয়া টিপাই হেল চাওক মই অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ এখেত দলে লিখে পেগু লিখে ন দলে লিখে প্ৰণৱ দলে ছাৰ তেখেত স্কুলৰ শিক্ষক হয় তাৰপিছতে এয়া আপোং এয়া চব চাইমত চাই আপোং বুলি কয় তাৰপিছত আৰু এয়া চব এয়া টিপাইশাল এয়া আমাৰ মিচিং সমাজৰ এখন টিপাইশাল থাকে আমাৰ যেনেকৈ ৰান্ধনীশাল থাকে আমাৰ অসমীয়া সমাজত ঠিক তেনেকৈ এখেতলোকৰ এটা পৰম্পৰা আছে যিহেতু টিপাইশালখন থাকিব লাগিবই যিমানেই লাগিলে মানে ঘৰ বনাওক কিন্তু তেখেতলোকৰ এটা নিয়ম আছে নহয়নে দাদা টিপাইশাল এটা টিপাইশাল থাকে ন আৰু চাওক ইমান ধুনীয়াকৈ মানে ৰসৰ বাতি থৈছে চাওকচোন চাই মদৰ বাতি আৰু এয়া মানে মিচিংসকলৰ যিহেতু আপং বুলি কয় ন আপং এইটো মানে হেৰি পৰ আপং বুলি কয় এইটো খুব আপুৰুগীয়া মানে আমাৰ যেনেকৈ সাজ কওকচোন আপুনি অকণমান বুজাই কওক আমাৰ ফ্ৰেণ্ডছক ভগৱানৰ ওচৰত মানে ভালে কুশলে থাকিবৰ কাৰণে আমি দিয়ে আমাৰ ধৰিত্ৰী ধৰি লওক পৃথিৱী মা মানে প্ৰথমতে পূজা কৰি লয় আমি যেনেকৈ ধৰিত্ৰী মাতৃক যিকোনো বস্তু খোৱাৰ আগতে দিওঁ তেখেতসকলেও আমাৰ এয়া ধৰিত্ৰী মানে পৃথিৱী আপং অকণমান দি পূজা কৰে ঠিক আছে